যোৱা বিধানসভা নিৰ্বাচনত আপোনালোকে বিজেপিক ভোট দিছিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হ'ব, কিন্তু মুখ্যমন্ত্ৰী হ'ল কোন? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আপোনালোকে এই কথাখিনি ভালকৈ জানে। এতিয়া এটা বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে অৰবিন্দ কেজৰিৱালে। আপোনালোকে বহুতেই ভাবি আছে যে এইবাৰ প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী, তৃতীয়বাৰৰ কাৰণে নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব। এই কথা সকলোতে যিহেতু প্ৰচাৰ হৈ আছে, আপোনালোকে জানে, যিহেতু এই কথাটো মই নকলেও হ'ব। কিন্তু অৰবিন্দ কেজৰিৱালে বিস্ফোৰক মন্তব্য কৰিছে যে এইবাৰ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী নহয়, অমিত শ্বাহে প্ৰধানমন্ত্ৰী হ'ব, আৰু নৰেন্দ্ৰ মোদীয়ে অমিত শ্বাহৰ কাৰণে ভোট ভিক্ষা কৰি আছে বুলি কৈছে। যেনেকৈ সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে ভোট ভিক্ষা কৰিছিলে, ঠিক একেধৰণে এতিয়া নৰেন্দ্ৰ মোদীয়েও অমিত শ্বাহৰ কাৰণে ভোট ভিক্ষা কৰিছে বুলি ইতিমধ্যে তেখেতে প্ৰকাশ কৰিছে। আৰু লগতে কৈছে যোগী আদিত্যনাথে 2 মাহৰ ভিতৰতে মুখ্যমন্ত্ৰী পদ হেৰুৱাব বুলি কৈছে। আৰু লগতে কেইবাজনো বিৰোধী নেতাৰ নাম উল্লেখ কৰিছে যে সেইসকল যদিহে প্ৰধানমন্ত্ৰী অমিত শ্বাহ হয় তেতিয়াহ'লে তেওঁলোক জেলত যাব বুলি কৈছে। যে এই গোটেই কথাখিনি লৈ আপোনালোকে যদিহে চায় যে এই কথাবিলাক আচলতে সঁচা নেকি, এই কথাখিনি আমি 4 জুনত যিটো আমি গম পাম, কাৰণ ইতিমধ্যে আপোনালোকে জানে যে কোন প্ৰধানমন্ত্ৰী হ'ব, আচলতে কোনে চৰকাৰ গঠন কৰিব। এই কথাবিলাক আমি যিহেতু 4 জুনলৈ অপেক্ষা কৰিব লাগিব, কাৰণ বৰ্তমান সময়ছোৱাত যিটো ৰাজনৈতিক নেতাবিলাকে বিভিন্ন মন্তব্য কৰে, আপোনালোকে জানে যে নিজৰ লাভালাভৰ কাৰণে বিভিন্ন মন্তব্য কৰে, কিন্তু এই মন্তব্য কিমান দূৰ সঁচা হয়, কি কৈছে অৰবিন্দ কেজৰিৱালে, মই আপোনালোকক শুনাবলৈ বিচাৰিছোঁ। চেষ্টা কৰিছো এইবাৰ শাসনলৈ আহিলে বিজেপি নেতাৰ কেইবাজনো বিজেপি নেতাৰ ভৱিষ্যত ধ্বংস হ'ব। এই কথা আমি কোৱা নাই, এই কথা কৈছে অৰবিন্দ কেজৰিৱালে। আৰু 2 মাহৰ ভিতৰত সলনি হ'ব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী, অৰ্থাৎ আদিত্যনাথ যোগীৰ কথা কোৱা হৈছে। ইয়াতে তেওঁৰ যি ৰাজনৈতিক ভৱিষ্যত সেয়া ধ্বংস হ'ব বুলি কৈছে। আৰু যোগী আদিত্যনাথৰ ভৱিষ্যত শেষ কৰিব বিজেপিয়ে। 2 মাহৰ ভিতৰত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী সলনি হ'ব বুলি কৈছে। নিৰ্বাচনত জয়ী হ'লে মোদীৰ সলনি অমিত শ্বাহ হ'ব দেশৰ প্ৰধানমন্ত্ৰী। আৰু আগন্তুক বৰ্ষত পূৰ্ণ হ'ব মোদীৰ 75 বছৰ। আগন্তুক বৰ্ষত 17 ছেপ্টেম্বৰৰ পূৰ্বেই ৰাজনীতিৰ পৰা অৱসৰ ল'ব মোদীয়ে। মোদী অতি ঘনিষ্ঠ অমিত শ্বাহক দিয়া হ'ব প্ৰধানমন্ত্ৰীৰ আসন, আৰু অমিত শ্বাহক প্ৰধানমন্ত্ৰী বনাবলৈ খুজিছে বিজেপিয়ে। বিজেপিক ভোট দিয়াসকলে অমিত শ্বাহৰ কথা ভাবিহে ভোট দিয়ক। এইবাৰ নিৰ্বাচনত জয়ী হ'লে বিৰোধীৰ বহু নেতা থাকিব জেলত। কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়াইছে অৰবিন্দ কেজৰিৱালে। তেওঁ কৈছে যে 2 মাহৰ ভিতৰত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী সলনি হ'ব, আৰু এইবাৰ প্ৰধানমন্ত্ৰী হ'ব অমিত শ্বাহ। আৰু এইবাৰ নিৰ্বাচনত জয়ী হ'লে বিৰোধীৰ বহু নেতা থাকিব জেলত। মমতা বেনাৰ্জীৰ নাম লৈছে, তেজস্বী যাদৱৰ নাম লৈছে, MK ষ্টেলিনৰ নাম লৈছে, উদ্ধৱ ঠাকৰেৰ নাম লৈছে। এইসকল লোক জেলত থাকিব বুলি কৈছে যদি এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰে। আৰু ইতিমধ্যে বহু বিজেপি নেতাৰো ধ্বংস হৈছে ৰাজনৈতিক ভৱিষ্যত। LK আদৱানী, যি বিজেপিৰ এজন জ্যেষ্ঠ নেতা, সেই LK আদৱানীৰ দৰে বহু ৰাজনৈতিক নেতাৰ ভৱিষ্যত ধ্বংস কৰা হৈছে বিজেপিয়ে। অৰ্থাৎ বিজেপিয়ে LK আদৱানীৰ ৰাজনৈতিক ভৱিষ্যত ধ্বংস কৰা বুলি দাবী উঠাইছে অৰবিন্দ কেজৰিৱালে। শিৱৰাজ সিং চৌহান, বসুন্ধৰা ৰাজে, মনোহৰ লাল খট্টৰৰ ভৱিষ্যত শেষ কৰিছে বিজেপিয়ে। আমি এই মুহূৰ্তত জনাইছো ডাঙৰ খবৰ, বিজেপিৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়াইছে অৰবিন্দ কেজৰিৱালে। জেলৰ পৰা ওলাই অৰবিন্দ কেজৰিৱালৰ বিস্ফোৰণ। আৰু এইবাৰ শাসনলৈ আহিলে ধ্বংস হ'ব কেইবাজনো বিজেপি নেতাৰ ভৱিষ্যত বুলি কৈছে। যদি এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰে তেতিয়াহ'লে বহু বিজেপি নেতাৰ ভৱিষ্যত ধ্বংস হ'ব। আৰু এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে উত্তৰ প্ৰদেশৰ যি ৰাজনীতি সেই ৰাজনীতি সলনি হ'ব, কিয়নো 2 মাহৰ ভিতৰত সলনি হ'ব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী। যোগী আদিত্যনাথৰ ভৱিষ্যত শেষ কৰিব বিজেপি, আৰু নিৰ্বাচনত জয়ী হ'লে মোদীৰ সলনি প্ৰধানমন্ত্ৰীৰ আসনত বহিব অমিত শ্বাহ। কেইবাটাও গুৰুত্বপূৰ্ণ আৰু ডাঙৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে অৰবিন্দ केजरीवाल देश के सारे नेताओं को खत्म करना चाहते हैं मोदी जी, और इसको 2 स्तर के ऊपर इस मिशन को चला रहे हैं। जितने विपक्ष के नेता हैं उनको जेल भेजेंगे, और जितने बीजेपी के नेता हैं उनको सबको निपटा देंगे, उनकी राजनीति खत्म करते जाएंगे, उनको सबको निपटाते जाएंगे।
विपक्ष के अंदर आज इन्होंने मनीष सिसोदिया को जेल भेज दिया, संजय सिंह को जेल भेज दिया, सत्येंद्र जैन को जेल भेज दिया, केजरीवाल को जेल भेज दिया, हेमंत सोरेन को जेल भेज दिया, ममता दीदी के कई मंत्रियों को जेल भेज दिया, स्टालिन के कई मंत्रियों को जेल भेज दिया, केरला के सीएम के पीछे पड़े हैं। अगर ये चुनाव जीत गए, मेरे से लिखवा लो एफिडेविट के ऊपर, थोड़े दिन के बाद ममता दीदी जेल में होंगी, तेजस्वी यादव जेल में होगा, स्टालिन साहब जेल के अंदर होंगे, पिनरई विजयन जेल के अंदर होंगे, उद्धव ठाकरे जेल के अंदर होंगे, जितने विपक्ष के नेता ये सारे जेल के अंदर होंगे। अगर ये चुनाव जीत गए, इन्होंने बीजेपी का एक नेता नहीं छोड़ा। आडवाणी जी की राजनीति खत्म कर दी इन्होंने, मुरली मनोहर जोशी की राजनीति खत्म कर दी, सुमित्रा महाजन की, शिवराज सिंह चौहान जिसने मध्य प्रदेश का चुनाव जीत के दिया इन लोगों ने, शिवराज सिंह चौहान ने उसको मुख्यमंत्री नहीं बनाया, उसकी राजनीति खत्म कर दी। वसुंधरा राजे की राजनीति खत्म कर दी इन्होंने, खट्टर साहब की राजनीति खत्म कर दी, डॉक्टर रमन सिंह की राजनीति खत्म कर दी। अब अगला किसका नंबर है? योगी आदित्यनाथ। अगर ये चुनाव जीत गए, मेरे से लिखवा लो, 2 महीने के अंदर उत्तर प्रदेश का मुख्यमंत्री बदल देंगे। योगी आदित्यनाथ की राजनीति खत्म करेंगे, उनको भी निपटा देंगे। यही तानाशाही है दोस्तों। ये लोग इंडिया गठबंधन से पूछते हैं आपका प्रधानमंत्री कौन होगा। मैं बीजेपी से पूछता हूं आपका प्रधानमंत्री कौन होगा। आप लोग सोच रहे होंगे केजरीवाल क्या बात कर रहा है, मोदी जी होंगे। नहीं, मोदी जी अगले साल 17 सितंबर को 75 साल के हो रहे हैं। बीजेपी के अंदर मोदी जी ने 2014 में मोदी जी ने खुद ने रूल बनाया था कि बीजेपी के अंदर जो भी 75 साल का होगा उसको रिटायर कर दिया जाएगा। सबसे पहले आडवाणी जी को रिटायर किया गया, उसके बाद मुरली मनोहर जोशी जी को रिटायर किया गया, फिर सुमित्रा महाजन को रिटायर किया गया, फिर यशवंत सिन्हा को रिटायर किया गया। अब मोदी जी अगले साल 17 सितंबर को रिटायर होने वाले हैं। तो मैं बीजेपी से पूछना चाहता हूं आपका प्रधानमंत्री का दावेदार कौन है। दोस्तों, अगले साल 17 सितंबर तक अगर इनकी सरकार बनी तो उस पर भी आऊंगा मैं। अगर इनकी सरकार बनी तो पहले अगले 2 महीने में योगी जी को निपटाएंगे ये, और उसके बाद मोदी जी के सबसे खास अमित शाह को ये प्रधानमंत्री बनाएंगे। तो मैं लोगों को, देश के लोगों को आगाह करना चाहता हूं, मोदी जी अपने लिए वोट नहीं मांग रहे। मोदी जी अमित शाह को प्रधानमंत्री बनाने के लिए वोट मांग रहे हैं। मैं पूछना चाहता हूं मोदी जी से और अमित शाह जी से, ये मोदी की गारंटी पूरी कौन करेगा? क्या अमित शाह मोदी की गारंटी पूरी करेंगे? जब आप अगर जो वैसे तो मेरे को लगता है मैं भी आऊंगा उसके ऊपर, मुझे नहीं लगता इनकी सरकार बन रही है, लेकिन जो बीजेपी को वोट देने जाएं वो ये सोच के जाना कि आप मोदी जी के नाम पे वोट नहीं दे रहे, आप अमित शाह के नाम पे वोट दे रहे। देश के सारे नेताओं को खत्म।